দৰং জিলাৰ অন্তৰ্গত ধুলা বিকলাংগ কেন্দ্ৰত বৃহস্পতিবাৰে বিকলাংগসকলৰ চলা ফুৰা কৰাৰ সুবিধাৰ্থে হুইল চেয়াৰ বিতৰণ কৰে পূব মংগলদৈ সংসদ শিশু উন্নয়ন প্ৰকল্পৰ তৰফৰ পৰা। আৰু এই কাৰ্যসূচীত উপস্থিত থাকে মংগলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, পূব মংগলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গোবিন্দ কলিতা, সংসদ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া আবু মুস্তাফা আৰছাদ হুছেইন, শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ সহায়ক বাবুল হাজৰিকা, বিকলাংগখনৰ তত্ত্বাৱধায়ক আব্দুল হামিদ। হুইল চেয়াৰ বিতৰণৰ শেষত মংগলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে পূব মংগলদৈ শিশু উন্নয়ন প্ৰকল্পৰ সমূহ বিষয়া কৰ্মচাৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আৰু লগতে বহুদিন ধৰি বিকলাংগ কেন্দ্ৰটো বন্ধ হৈ থকাত সাংবাদিকে প্ৰশ্ন কৰাত বিধায়ক গুৰুজ্যোতি দাসে কয় যে বিগত সময়ছোৱাত যদিও কেন্দ্ৰটো বন্ধ হৈ আছে, বৰ্তমান বিজেপি চৰকাৰ তথা মংগলদৈ সমষ্টিৰ বৰ্তমানৰ বিধায়ক গুৰুজ্যোতি দাসে কেন্দ্ৰটো পুনৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আগবাঢ়ি আহিব বুলিও জনায়। লগতে কেন্দ্ৰটোৰ তত্ত্বাৱধানত থকা আব্দুল হামিদক তেখেতৰ কৰ্মৰাজিৰ ওপৰত অলেখ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে দৰং জিলাৰ বিভিন্ন স্থানত থকা দিব্যাংগ তথা মানসিকভাৱে বিকাৰগ্ৰস্ত লোকসকলক কেন্দ্ৰটোলৈ আনি থকা খোৱা ব্যৱস্থা কৰি দিয়ে। মানৱতাৰ নিদৰ্শন দাঙি ধৰাৰ বাবে পুনৰবাৰ কেন্দ্ৰটোৰ তত্ত্বাৱধানত থকা সমূহ বিষয়ববীয়াসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। মংগলদৈৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, খবৰ 24/7। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এইটো এটা প্ৰজেক্ট আছিল আৰু তাত প্ৰায় পূব মংগলত 460গৰাকীয়ে লাভ কৰিছে। আৰু সঁচাকৈ মই দেখিছোঁ যে মানুহখিনি ইমান উপকৃত হৈছে। এগৰাকীয়ে চেয়াৰখন পাই শুকাই কান্দি দিছে আনন্দত। সেইটো আমি যি বছৰৰ শেষত বৰ এটা আত্মসন্তুষ্টি লাভ কৰিছোঁ আৰু সঁচাকৈ ভাল লাগিছে। আৰু ইতিমধ্যে আমাৰ চৰকাৰখনে এই বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্ৰাধান্য প্ৰদান কৰি অৰুণোদয় আঁচনি, মাহে পেঞ্চন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকক যোগ্যতা অনুসৰি, শিক্ষাৰ অৰ্হতা অনুসৰি চাকৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে বহুতে চাকৰিও লাভ কৰিছে। আৰু যদি কোনোবাই প্ৰশিক্ষণ লৈছে, চাৰ্টিফিকেট আছে, মেট্ৰিক পাছ, এককালীন 20,000 টকাও লাভ কৰিবলৈ সক্ষম হৈছে। মুঠৰ ওপৰত এই যিসকল বিশেষভাৱে সক্ষম ব্যক্তি, চৰকাৰখনে যথেষ্টখিনি তেওঁলোকক সহায় আগবঢ়াবৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমি দেখা পাইছোঁ। আজি সঁচাকৈ আমি আনন্দিত হৈছোঁ যে 2020 বৰ্ষটো আমাৰ কাৰণে এটি বৰ দুৰ্ভাগ্য আৰু দুৰ্যোগৰ বছৰ হিচাপে আমি দেখিছোঁ বা সন্মুখীন হৈছোঁ। কিন্তু আজি বছৰটোৰ শেষত এটা ভাল কাম কৰিবলৈ পাই আনন্দিত হৈছোঁ। আৰু মই ভাবোঁ যে অহাকালি যিহেতু 2021 জানুৱাৰী প্ৰথমটো পহিলা দিন, সকলোৰে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱন আনন্দময় হওক, মধুময় হওক। এই কথাটো হ'ল, এই কেন্দ্ৰটো আগতে এগৰাকী ব্যক্তিয়ে চলাইছিল, তেওঁৰ নেতৃত্বত আছিল। তাৰপিছত লাহে লাহে ইয়াত থকা মানুহৰ পৰিমাণটো কমি গৈছিল। আকৌ সেইটো মই বিধায়ক হোৱাৰ পিছত আমি তাক আকৌ এটা উন্নত পৰ্যায়লৈ আনিবলৈ চেষ্টা কৰিছোঁ। আপুনি আৱাসগৃহটো বা ইয়াৰ যিটো ভেটি ইতিমধ্যে ঠিকে আছে, কিন্তু আমি কিমান মানুহক ছাৰ্ভিচ দিছোঁ আজি ভাল লাগিছে। ইয়াতে মংগলদৈ টাউনত যিসকল মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিসকলক ইয়াত ৰাখি তেওঁলোকক শুশ্ৰূষা কৰা আছে, এইটো প্ৰশংসনীয় বা প্ৰশংসাৰ পাত্ৰ। এইটো মই ইয়াত থকা প্ৰতিগৰাকীক, এই ছেক্ৰেটাৰী প্ৰমুখে যিগৰাকী আমি হামিদ প্ৰমুখ্যে প্ৰতিগৰাকীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইটো মানে কোনেও গম নাপায় যে মংগলদৈ, এতিয়া দেখিছে আপুনি আমাৰ মংগলদৈ টাউনৰ প্ৰফুল্ল নগৰ এগৰাকী ল'ৰা, তাৰ মাক দেউতাকক হেৰুৱাইছে, কটনত পঢ়ি থকা ল'ৰা, তেওঁক ইয়াতে ৰখা হৈছে। এতিয়া অলপ চেঞ্জ হৈছে, ভাল হৈছে। তো মই হেণ্ডশ্বেক কৰিলোঁ, তো ভাল হ'ব লাহে লাহে। ইমান মহান আৰু পুণ্যতাৰ কাম কৰি আছে, কোনেও গম নাপায় কিন্তু। থেংক ইউ।